নিৰপেক্ষী অসমলৈ এওঁডিএফ প্ৰাৰ্থী সাজু জয়পুৰৰ হোটেলতে আবদ্ধ 20 গৰাকী প্ৰাৰ্থী সঁচাকৈয়ে হ'ব নেকি হৰ্চ ট্ৰেডিং ৰোধিবলৈ কি কৌশল মহাজোঁটৰ হৰ্চ ট্ৰেডিঙৰ আতংকই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰিব পাৰে এই আশংকা কৰি ইতিমধ্যে এওঁডিএফৰ 18 আৰু কংগ্ৰেছৰ 3 প্ৰাৰ্থীক জয়পুৰৰ বিলাসী হোটেল ফেয়াৰমণ্টত আবদ্ধ কৰি ৰাখিছে কংগ্ৰেছ নেতৃত্বই অৱশ্যে খুনাই সমষ্টিটোত পুনৰ এটা কেন্দ্ৰত ভোট গ্ৰহণৰ বাবে অসমলৈ ঘূৰি আহিবলৈ অনুমতি পালে সমষ্টিটোৰ এওঁডিএফ প্ৰাৰ্থী কৰিমউদ্দিন বৰভূঞা ওৰফে সাজু গুৱাহাটীত উপস্থিত হৈ সাজুৰ মন্তব্য বিজেপিৰ হৰ্চ ট্ৰেডিঙত ভৰি নিদিয়ে এওঁডিএফ প্ৰাৰ্থীয়ে বিজেপি আমাক লৈ যাব কোনবাই ভাঙি লৈ যাব নহয় বিজেপি এইবাৰ ভাঙি আহিব আমাৰ লগত এটো একদম ক্লিয়াৰ ইমানেই নহয় 2 মেৰ পাছত উলুটাই বিজেপিৰ একাংশ বিধায়কে মহাজোঁটত সামিল হ'ব বুলি দাবী কৰে এওঁডিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ মাজত এনেকা কাজিয়া ইণ্টাৰনেল মই একদম ৰেসপন্সিবিলিটি লৈ কৈ আছো বিজেপি ভাল এটা গ্ৰুপে আমাৰ লগত টাচত আছে মানে যদি প্ৰয়োজন হয় তেওঁলোকে আহিব আৰু চাব আপোনালোকে এবাৰ উল্টা হ'ব 2 তাৰিখৰ ৰিজাল্টটো হওক 3 তাৰিখে চাব বিজেপিৰ কেইজন বিধায়ক আমাৰ মহাগঠবন্ধনৰ লগত আহে আপোনালোকে চাব সঁচাকৈয়ে বিজেপিয়ে হৰ্চ ট্ৰেডিঙৰ অপচেষ্টা চলাইছে নেকি এওঁডিএফে দাবী কৰা ধৰণে বিজেপিৰ বিধায়কে যোগ দিব নেকি মহাজোঁটত কিয় এই দাবী এওঁডিএফৰ কৰিমউদ্দিনৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া বিজেপিৰ মানে ভাবো যে এবাৰ হৰ্চ ট্ৰেডিঙৰ কোনোবা এটা তেনেকুৱা এটা সিচুৱেশ্যন আহিব কাৰণ আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিম কোনো এমএলএ যোগাযোগ নকৰে এইটো মিছা কথা এটা কথা হৈছে কি এওঁডিএফে সকলোৱে হাৰিব হাৰাৰ ভয়ত এতিয়া আগতীয়াকৈ নিউজটো বনাব লাগিব কাৰণ 2 তাৰিখৰ গধূলিৰ পৰাটো আৰু এইটো নিউজ নহয় হৰ্চ ট্ৰেডিং কিবা ট্ৰেডিং লক্ষণীয়ভাৱে এই পৰ্যন্ত কংগ্ৰেছৰ আন প্ৰাৰ্থীসকলক তলব কৰা নাই শীৰ্ষ নেতৃত্বই অৱশ্যে বিজেপিৰ প্ৰলোভনৰ বিৰুদ্ধে সজাগ বুলি দাবী কংগ্ৰেছৰ প্ৰাৰ্থী বিশেষৰ বিজেপিক বিদায় দিয়াৰ কাৰণে যিবিলাক মানুহ প্ৰতিজ্ঞাবদ্ধ তেওঁলোকক হৰ্চ ট্ৰেডিং আৰু কিবা ট্ৰেডিঙৰ দ্বাৰাও কিনিব নোৱাৰে যেহেতু শাসকীয় যন্ত্ৰ গোটেইখিনি চৰকাৰী পক্ষই ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আছে এই গতিকে পুনৰবাৰ আমি কিছু সাৱধান হোৱাটো উচিত মুঠতে বিজেপিক হৰ্চ ট্ৰেডিঙৰ সুযোগ নিদিয়ে মহাজোঁটে আনকি বিজেপিৰ ভয়ত ইতিমধ্যে দলীয় প্ৰাৰ্থীসকলক ঐক্যত স্থানত ৰাখিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুঠতে আতংক হৰ্চ ট্ৰেডিঙৰ আতংক ৰাজ্যৰ ৰাজনীতিত অৱশ্যে হৰ্চ ট্ৰেডিং হয়নে নহয় স্পষ্ট হ'ব 2 মেৰ পিছতহে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ